বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এতিয়া ভিডিঅ'টো তোমালোকক মই আজি আমাৰ প্ৰভু কৃষ্ণ প্ৰভুৰ বিষয়ে যিবোৰ নানা ধৰণৰ প্ৰভাৱ ঠাট্টা সমালোচনা কৰি আছে, সিহঁতৰ বিষয়ে ক'ব ওলাইছোঁ বন্ধু বান্ধৱীসকল। নজনা কথাবোৰ আলোচনা কৰিব নালাগে, বা কিছুমানে জানি আলোচনা কৰে, বেয়া সমালোচনা কৰে, সেইটো আমাৰ ভুল। সেইটো বহুত আমাৰ মানুহৰ ভুল। সেয়ে বন্ধু বান্ধৱীসকল, মই বহু দিনৰ মূৰত ভিডিঅ' এটা প্ৰচাৰ কৰিব ওলাইছোঁ। এইবোৰ ভিডিঅ' চাই আছোঁ, বৰ্তমানো চলি আছে। বাতৰি কাকতে চাৰিওফালে বিয়পি গৈছে আমাৰ অসমত। সকলোৱে সমালোচনা কৰি আছে। প্ৰভুৰ সাধাৰণ এটা ফটোত বিদেশত যোৱা তাক লৈ সাধাৰণ ফটো আমি কিছুমানে আমাৰ প্ৰভুক সাধাৰণ মনুষ্য বুলি ভাবি আছে। সিহঁতে একো নাজানে, যিবোৰে ভাবি আছে, কৈ আছে। সিহঁতে আশ্ৰমত গৈ আশ্ৰমৰ বিষয়ে, প্ৰভুৰ বিষয়ে জানিব লাগে। তেতিয়াহে গম পাব আমাৰ প্ৰভুৱে কিমানখন কিতাপ লিখিছে। সেইবোৰ পঢ়িলে জানিব ইচ্ছা কৰিব লাগে। এনেই সময়বোৰ নষ্ট কৰিব নালাগে। মানুহক কিবা কিবি নিজেই নিজৰে বিপদ। মানুহক কথাতে আছে, মানুহক ঠাট্টা বা অপকাৰ কৰিলে নিজৰে অপকাৰ হয়, ক্ষতি হয়। বন্ধু বান্ধৱীসকল, কথাটো হ'ল যিবোৰে ভুল কৰে, সময় সেইবোৰৰ মানুহৰ অতি সোনকালে আহে বিপদ সময়। সেইটো একদম ভাবিব লগা, জানিব লগা কথা। কিছুমান মানুহে নাজানে, গুৰুত্ব নিদিয়ে, কিন্তু সেইটো বিপদ অতি সোনকালে আহে। সেয়েহে নিজৰ বিপদ নিজে চপাই ল'ব নালাগে, জানিব লাগে, কথাবোৰ জানিব লাগে। প্ৰভুৰ মহিমা অপাৰ। প্ৰভুৰ ইচ্ছাতে সকলো এই বৰ্তমান এই পৃথিৱীখন চলি আছে। আমি তাতো থাকি অহা মানুহ। আমি তাতে আছিলোঁ, আধ্যাত্মিক ক্লাছ হয়। তেতিয়া প্ৰভু আগৰ প্ৰভু, এতিয়াৰ প্ৰভু একেই। সেইটো মানুহ এনেই সাধাৰণ, আমি যেনেকৈ পেণ্ট চাৰ্টবিলাক পুৰণি হ'লে যেনেকৈ পেলাই দিওঁ, কামত ব্যৱহাৰ নিপিন্ধো, ঠিক সকলোৰে বস্তুৰে সময়সীমা থাকে। সময়সীমা পাৰ হৈ গ'লে বিপদ হয় বা বস্তুবোৰ বেয়া হৈ যায়। ঠিক তেনেকুৱা কথা। যেনেকৈ আমাৰ সাজ পোছাকবোৰো তেনেকুৱা কথা। নতুন আমি যেনেকৈ ব্যৱহাৰ কৰোঁ সদায়, পুৰণি হৈ গ'লে সাজ পোছাক, ঠিক আমাৰ প্ৰভু এই যিটো প্ৰকৃতিৰ নিয়ম, পৃথিৱীৰ যিটো নিয়ম মতে সেনেকৈ চলাই আছে, বা সেনেকৈ গুচি গ'ল প্ৰভু। এনেই সেইটো হ'ল নিয়ম দেখাইছেহে সাধাৰণ মনুষ্যৰো। কিন্তু সেই গুৰুজনাও এই গুৰুজনাও একেই, কোনো অন্তৰ নাই। কিয় ভগৱানেই ধৰ্ম প্ৰচাৰ কৰিব লাগে, ডাঙৰ ধৰ্ম। আৰু আমাৰ প্ৰভুৱে সৎগুৰুই কৈ গৈছে, ময়ো সৎগুৰু লিখি থৈ গৈছে। মানুহে কিতাপ, আমাৰ যিবোৰ কিতাপ লিখি থৈ গৈছে, আৰু আমাৰ বৰ্তমানৰ যিবোৰ বহু লিখি আছে, কিতাপ কিছুমান আছে তেখেতৰো লিখি আছে। মানুহে এইবোৰ পঢ়ি শুনিহে কথা ক'ব লাগে। এনেই কথা কৈ আল্টু ফাল্টু নিজৰে বিপদ হয়, আৰু বিপদ মানুহৰ আহিবই।
এইটো স্বাভাৱিক কথা। মানুহ বৰ্তমান বেয়া কাম নকৰাকৈ মানুহৰ বিপদ চলি আছে, সেইটো স্বাভাৱিক। মানুহে বেয়া কাম নকৰাকৈ মানে বিপদ মানুহৰ হৈ আছে। আৰু যদি আমি বিপদ কৰোঁ, তাকতো আৰু তাৰ নিস্তাৰ নাই। ভগৱানে তাকতো নিস্তাৰ কেতিয়াও মানে ক্ষমা নকৰে। বন্ধু বান্ধৱ কেতিয়াও ক্ষমা নকৰে। যোনে মানে তাৰতো পৰিণাম ভয়ংকৰ হয়। সেইটো মানে আমি নিজৰ দেখি আহিছোঁ, শুনি আহিছোঁ। আমি অভিজ্ঞতা, আজি আমাৰো বয়স হৈ গ'ল, 42 বছৰ হ'ল বয়স। সেয়েহে আমি গম পাওঁ, দেখি আহিছোঁ। আমি সৰুৰ পৰাই ধৰ্মত মানে লৈ আহিছোঁ। ধৰ্মত থাকিলে বিপদৰ পৰা হাত সাৰিব পাৰে, সেইটো আমি প্ৰমাণ পাই আহিছোঁ। প্ৰভুৰ মহিমা পাইছোঁ, লীলা খেলা আমি সকলো বুজি পাইছোঁ। কিন্তু আপোনালোকে যেতিয়ালৈকে সৎগুৰুৰ আশ্ৰয় নল'ব, কোনো পৃথিৱীৰ মায়া বুজি চিনি নাপাব। মায়া খেলা, লীলা খেলা, ভগৱানৰ মহিমা একো বুজি নাপাব। কিছুমানে কৈছে ভগৱানে যদি হয় কিছুমান ঈশ্বৰিক শক্তি কথা কৈছে, সেইবিলাক চব গম পাব, ভকতৰ দ্বাৰাই গম পাব, তাত আশ্ৰমত গ'লেই গম পাব। মই এটা সাধাৰণ এক্সাম্পল দিওঁ। ঈশ্বৰিক শক্তি, প্ৰভুৰ মহিমা ইমান যে, আৰু প্ৰভুৱে কৈয়ে গৈছে, নামত কৈয়ে প্ৰভু আগতেও কৈ গৈছিলে, ৰাম যেতিয়া মানে এনেই মই বেছি নাজানো শাস্ত্ৰ, গীতা, ভাগৱতৰ কথা। ৰাম মানে ৰামায়ণৰ কথা মই মানে অলপ আছে, মানে মানুহে কয়, শুনিছোঁ। আমাৰ ভকতেও কয়, তেতিয়া শুনিছোঁ। তেতিয়া মানে কৈছিলে, যেতিয়া নেকি আমাৰ ৰাম প্ৰভুৱে যেতিয়া নেকি মানে সীতাক মানে লংকা পাৰ কৰি লৈ গৈছিলে, কি বুলি কয় এইটো, ৰাৱণে, তেতিয়া মানে দলং নাছিলে তাতে। তেতিয়াহ'লে সিহঁতে উপায় ওলাইছিলে, মানে ৰাম নাম লৈ শিল পাথৰ হেৰি কৰি মানে হনুমানবিলাকে মানে ৰাম নাম লৈয়ে মানে পাথৰত লিখিয়ে মানে সেই কৰি দিছিল, মানে হেৰিটো বান্ধি দিছিল, সাগৰখন বান্ধি দিছিল। কিন্তু যেতিয়া নেকি ৰামে নাম নিলিখাকৈ মানে যেতিয়া নেকি পাথৰটো মানে পেলাই দিছিল, তেতিয়া ৰামৰ পাথৰটো মানে অগ্নি থকা নাছিল, তলত গুচি গৈছিল। তেতিয়াই ৰামে কৈছিল, তেতিয়াই মানে ভকতসকলে মানে হনুমানসকলে মানে চিন্তিত হৈছিল, বহুত চিন্তিত হৈছিল। তেতিয়া ভাবিছিল, তেতিয়া আৰু কৈছিল, ৰামেও কৈছিল এনেকুৱা কথা, তেনেকৈ মানে কৈছিলে, মোৰ মতকৈও মানে মোৰ নামটোহে শ্ৰেষ্ঠ বুলি কৈছিলে। সেয়েহে বন্ধু বান্ধৱীসকল, আমাৰ প্ৰভু তেনেকৈ কয়, কৃষ্ণগুৰুৰ নামৰ মহিমা যুগে যুগে মানে দেখুৱাই আহিছে। সিও আমাৰ তেতিয়া মানে এতিয়াও বহুতে ভকতে পাইছে মহিমা, প্ৰভুৰ মহিমা, ঈশ্বৰিক শক্তি। মই এটা উদাহৰণ দিওঁ। আজি 2020-21 কথা। মই তেতিয়া মই বিহাৰত আছিলোঁ। তেতিয়া মই ভিডিঅ'টো পাইছিলোঁ, মোৰ ফেচবুকত আছে, মানে আপলোড কৰি থোৱা আছে। 2021 হ'ব লাগে। মই এতিয়া অসমত অহা মোৰ আজি 3 বছৰ হৈ গ'ল। 3 বছৰ হৈ গ'ল অসমত অহা। মই মানে বিহাৰত আছিলোঁ। 2021 কথা। আমাৰ গুৱাহাটী খানাপাৰাত মানে সকলোৰে ঘৰ মানে কিবা হৈ মানে ঘৰ মানে জ্বলি গৈছিলে, সকলোৰে ঘৰ জ্বলি গৈছিলে। টিংপাতৰ ঘৰ, ঘৰ মানে জ্বলি গৈছিলে। কিন্তু আমাৰ আই এগৰাকীৰ, কৃষ্ণগুৰুৰ, আমাৰ প্ৰভুৰ শৰণ লোৱা আই এগৰাকীৰ ঘৰত মানে থাপনা আছিলে, সেই ঘৰ মানে জ্বলি যোৱা নাছিলে। ইমান মানে 200 ধৰিলোঁ 150, কমচে কম 50-100 ঘৰ আছিলে। মই ভিডিঅ'ত দেখা পাইছিলোঁ 50-100 ঘৰ, মানে 60-70 ঘৰ, 80 ঘৰো থাকিব আৰু সিমানখিনি নাই। কিন্তু
সকলো ঘৰ চাৰখাৰ হৈ চুলি হৈ গৈছে, ছাই হৈ গৈছে, কিন্তু আমাৰ আইগৰাকীৰ কৃষ্ণগুৰু আমাৰ আইগৰাকীৰ ঘৰ আৰু থাপনাখন জ্বলি যোৱা নাই। এইবোৰে মানে ঈশ্বৰিক শক্তি মই সাধাৰণ জনালোঁ। আমিও পাইছোঁ বহুত প্ৰভুৰ মহিমা। আমি যদি কিবা বিপদ আপদ হয় প্ৰভুৰ নাম ল'লে, অন্তৰত নাম লৈ থাকিলে কোনো মানে সেই বিপদটো নাহে, বিপদৰ পৰা হাত সাৰি যাওঁ। বহুত আছে আৰু ইয়াতকৈ ডাঙৰ ডাঙৰ মানে ঈশ্বৰিক শক্তি আমাৰ ভকতে পাইছে, মহিমা পাইছে বন্ধু বান্ধৱীসকল। সেয়েহে আপোনালোকে আমাৰ ধৰ্মটো মানে এই সি নকৰিব আৰু কোনোৱে ধৰ্মক সি কৰিব নালাগে। আমাৰ কৃষ্ণগুৰু ভকতে কেতিয়াও আনৰ ধৰ্মক নিন্দা নকৰে, বেয়া কথাৰে নকয়। সেইটো নিজৰ ওপৰত থু পেলালে নিজৰ গাত পৰা কথা হয়। সেয়েহে বন্ধু বান্ধৱীসকল কেতিয়াও ধৰ্ম নিন্দা কৰিব নালাগে। আমাৰ প্ৰভুৱে বাণীটো কৰি থৈ দিছে, ধৰ্ম নিন্দা এনেকৈ বাণী আছে আমাৰ প্ৰভুৰ 15-20টা বাণী আছে, তাতে সকলো পোৱা যায় প্ৰভুৰ বাণীত। সেয়েহে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৱে য'তে পায়। আৰু আশ্ৰমত যাব, ক'ব, প্ৰভুক লগ ধৰিব, ভকতৰ লগ ধৰিব, কিতাপবোৰ চাব। আমাৰ প্ৰভুৰ শংকৰ গুৰুজনাই আজি 500 বছৰ জন্ম হৈ গ'ল। আমাৰ শংকৰ গুৰুৰ আজি ধৰ্ম প্ৰচাৰ কৰা ধৰ্ম। কিন্তু ধৰ্ম যেতিয়ালৈকে গুৰু নাথাকে, মানে যেনেকৈ এখন স্কুলত শিক্ষক নাথাকিলে স্কুলখন মৰিশালিৰ দৰে হয়, তাতে কোনো স্কুল নেযায়, কোনো ছাত্ৰবোৰ নেযায়। ঠিক তেনেকুৱা কথা বন্ধু বান্ধৱীসকল। সেয়েহে গুৰু যুগে যুগে অৱতাৰ ধৰে বুলি লিখি থৈ গৈছে। যিমান বাইবেল হওক, কোৰাণ হওক, আমাৰ শংকৰ গুৰুও লিখি থৈ গৈছে। সেয়েহে বন্ধু বান্ধৱীসকল মানে যুগে যুগে অৱতাৰ ধৰে গুৰুৱে, আৰু ই অৱতাৰ হয় মানে আপোনালোকে ভুল নুবুজিব, বেয়াকৈ সমালোচনা কৰি নিজৰে বিপদ নাচাপাবা। কিয়নো ইয়াৰ ফল অতি সোনকালে আহে, বেয়াৰ ফল ভুগিব লগা হয় অতি সোনকালে। বন্ধু বান্ধৱীসকল বেয়া ফালে যাব নালাগে। বেয়া হ'লে বেয়া বিপদৰ পৰা মুক্তি পোৱা বহুত কঠিন হয়। বেয়া কাম কৰাৰ ফল বহুত ভয়ংকৰ হয় বন্ধু বান্ধৱীসকল। সেয়ে বেয়া মানে কেতিয়াও ভাবিব নালাগে। বেয়া সৎ ধৰ্মক কেতিয়াও মানে সেই ভাবিব নালাগে, নাজানাকৈ মানে কোনো বেয়া প্ৰচাৰ কৰিব নালাগে বন্ধু বান্ধৱীসকল। আৰু মই আপোনালোকক বন্ধু বান্ধৱীসকল বহুত কথা ক'ব লগা আছে, বহুত দীঘলীয়া হয়। প্ৰভুৰ মানে মহিমা, প্ৰভুৰ কথা কৈ শেষ কৰিব নোৱাৰি। আমাৰ নিচিনা অধমে আছে, আমাতকৈ বহুত ভক্তি থকা, আমি সিমান ভক্তি কৰিব পৰা নাই। এইবোৰ কথা আশ্ৰমত গুৰুজনাক লগ ধৰিলে সকলো পাব বন্ধু বান্ধৱীসকল। শ্বেয়াৰ কৰি দিব। যিসকলে আমাৰ গুৰুক নিন্দা কৰিছে, ধৰ্মৰ প্ৰতি নিন্দা কৰিছে, বেয়া ফটো লৈ মানে নানা ধৰণৰ প্ৰচাৰ কৰিছে, বেয়াকৈ সেইবোৰকহে কৈছোঁ বন্ধু বান্ধৱীসকল, যাতে এনেকুৱা নকৰে, নিজৰ বিপদ নিজেই চাপাই নলয়, নিজেই মানে ওপৰত থু পেলাই নিজৰ গাত পৰা নিচিনা কথা সেনেকুৱা নকৰে। তাৰ কাৰণে ভিডিঅ'টো বনালোঁ বন্ধু বান্ধৱীসকল। আমি তোমালোকৰ ওচৰলৈ ভিডিঅ'টো প্ৰচাৰ কৰিলোঁ বন্ধু বান্ধৱীসকল। কেতিয়াও বেয়া ভাবাটো মানে নিজৰ ক্ষতি হয়, আনৰ বেয়া ভাবিলে নিজৰ ক্ষতি হয়, আনৰ উপকাৰ কৰিলে নিজৰে উপকাৰ হয় বন্ধু বান্ধৱীসকল। মই ভিডিঅ'ত সদায় কয়। ধন্যবাদ, নমস্কাৰ।